মাগুৰমাৰী কলবাৰী হাইস্কুলৰ বসন্ত উৎসৱ, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু নৱাগত আদৰণি সভা। তামুলপুৰ জিলাৰ নাওকটাৰ মাগুৰমাৰী কলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বসন্ত উৎসৱ, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু নৱাগত আদৰণি সভাখন আজি 13 জুনত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক তপেশ্বৰ কলিতাই সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলে জীৱনত পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু এজন ভাল মানুহ হোৱাটোহে কঠিন বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে লুইট একাডেমী ধমধমাৰ সঞ্চালক মনোৰঞ্জন ভাগৱতী, নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰ্মালী দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক সংবাদদাতা ৰবীন্দ্ৰ কুমাৰ ডেকা আৰু মতিলাল বসুমতাৰীয়ে বক্তব্য আগবঢ়ায়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য পৰিৱেশনেৰে আপ্লুত কৰা সভাখনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ 42 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মাগুৰমাৰী কলবাৰী হাইস্কুল পৰিয়ালে এই পঞ্চম বাৰ্ষিকৰ বাবে বসন্ত উৎসৱ আৰু তাৰ লগত সংগতি ৰাখি নৱাগত আদৰণি সভা আৰু 2025 শিক্ষাবৰ্ষৰ হাইস্কুল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমি আজি দিনজোৰা কাৰ্যসূচী কিছু হাতত লৈছিলোঁ আৰু সেই কাৰ্যসূচীলৈ আমি কেইগৰাকীমান বিজ্ঞ পণ্ডিত তথা আমাৰ অতিথি হিচাপে মুখ্য অতিথি হিচাপে আমি আমাৰ লুইট একাডেমীৰ অধ্যক্ষ তথা সঞ্চালক মহোদয় তেখেত হৈছে মনোৰঞ্জন ভাগৱতীদেৱ আৰু আমাৰ সভাবোধক আছিলে ৰণেন্দ্ৰ নাৰ্জাৰী ছাৰ ইয়াম চিকিৎসক সমষ্টি আৰু তাৰ লগতে আৰু দুগৰাকী শিক্ষক তথা শিক্ষয়িত্ৰী আমাৰ সুখদেৱলী মিলন এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আৰু বৰ্তমানৰ নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী নিৰ্মালী দেৱী বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আমন্ত্ৰিত 4গৰাকী ব্যক্তিয়ে আমাৰ মাজত উপস্থিত হৈছিলে আৰু তাৰ লগতে এগৰাকী আমাৰ বন্ধু সদীপ তথা আমাৰ বিদ্যালয়ৰ শুভাকাংক্ষী প্ৰধান নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী শিক্ষক সাংবাদিক বন্ধু ৰবীন্দ্ৰ কুমাৰ ডেকাদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতো আহিছে। এই 5গৰাকী ব্যক্তিৰ সহযোগত আমি ধুনীয়াকৈ আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 200মান আমাৰ গেডাৰিঙত সুন্দৰভাৱে আজি এই সভাখন আমি ৰূপায়িত কৰিব পাৰি নিজকে আমি আনন্দিত অনুভৱ কৰিছোঁ। আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। ইমান গৰমৰ মাজতো আমাৰ অভিভাৱকসকল আহিছে, অতিথিসকল আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলে সুস্থিৰ পৰিৱেশৰ মাজত বিশেষকৈ আটাইকেইজন ব্যক্তিৰে ভাষণ তথা উপদেশ আমাৰ দিহা পৰামৰ্শ সকলোবিলাক আমি অৱগত কৰিব পাৰিছোঁ বুলি আশা ৰাখিছোঁ আৰু ভৱিষ্যতলৈকে তেখেতসকলক আমি নিশ্চয় পাম বুলি আশা ৰাখিছোঁ। আৰু প্ৰতিটো মুহূৰ্তত তেখেতসকলে আমাক উপদেশ দি থাকে, অনলাইনতে দিয়ে বা অফলাইনত হ'লেও কেতিয়াবা আহি আমাৰ মাজত সুশৰীৰে উপস্থিত হৈ সুন্দৰভাৱে আমাৰ দিহা পৰামৰ্শ দিয়ে আৰু যি দিহা পৰামৰ্শ সেই দিহা পৰামৰ্শৰ মাজেৰে আহি আজি আমি 25 বছৰ ইতিমধ্যে অতিক্ৰম কৰি এই বিদ্যালয়খনে এই 2026 বৰ্ষৰ আৰম্ভণিতে আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ আমি দিহা কৰিছোঁ আৰু তেখেতসকলে আমাক উপদেশ দিছে। আৰু ইয়াং ৰমেন নাৰ্জাৰী ছাৰে আৰু আমাৰ প্ৰাক্তন ইয়াং গণেশ কছাৰী ছাৰেও ইতিমধ্যে আৰু UPPLৰ আমাৰ এগৰাকী কৰ্মী তেখেত হৈছে প্ৰদীপ নাৰ্জাৰী, আমাৰ প্ৰাক্তন ছাত্ৰ, তেখেতসকলক কৈছে কি সোনকালে পাতিব লাগে। আমি নিজেই পঢ়া বা নিজৰ অনুষ্ঠান আমি যেনেকৈ বাৰু সহযোগ কৰিম আৰু সকলোমণ্ডিত কৰি তুলি এই অঞ্চলটি এই শিক্ষানুষ্ঠান যাতে জাকত জিলিকা হয় তাৰ বাবে তেখেতসকলে হাত বিধান দিব বুলি আমাক কথা দিছে আৰু ভৱিষ্যতে আপোনালোকৰ সকলোৰে সহায় সহযোগ আমি বিচাৰিছোঁ আৰু আজিৰ মূল্যৱান কাৰ্যসূচী আমাৰ এইখিনিতে আছে। নাওকটাৰ পৰা ৰবীন্দ্ৰ কুমাৰ ডেকা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।